নগৰবেৰাৰ কল্যাণপুৰৰ পৈতৃক সম্পত্তিৰ ককাইৰ ভাইৰ মাজত ভাগ বতৰাক কেন্দ্ৰ কৰি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘৰ জ্বলোৱা কাণ্ড। এডোখৰ মাটিক লৈ দুই ককাই ভাইৰ পক্ষৰ মাজত চলি আছিল পাৰিবাৰিক বিবাদ আৰু কিছুদিন পূৰ্বে ককায়েক আইনুদ্দিনক বলপূৰ্বকভাৱে নিজৰে ভাইয়ে গুলবাহাৰৰ মাটি বেদখল কৰি সীমাৰ খুটা পুটা কেন্দ্ৰ কৰি দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হয় আৰু যোৱা নিশাৰ ভাগত কেইজনমান দুৰ্বৃত্তই জ্বলাই দিলে গুলবাহাৰ নামৰ লোকজনৰ এটি গৃহ। ইফালে ঘৰটি জ্বলাই দিয়াত বিস্তৰ ক্ষতিসাধন হয় দৰিদ্ৰ গুলবাহাৰৰ পৰিয়ালটোৰ। সমগ্ৰ ঘটনাই নগৰবেৰাৰ কল্যাণপুৰ গাঁৱত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ইফালে মাটিৰ সীমা কেন্দ্ৰ কৰি ঘৰ জ্বলোৱা কাণ্ডৰ ন্যায় বিচাৰি ভুক্তভোগী গুলবাহাৰে ৫জনকৈ লোকক্ৰমে আইনুদ্দিন, জেল হক, আৰফান আলী, তাইজুদ্দিন, চাহাৰা খাতুনৰ নামত নগৰবেৰা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। তাৰমানে মাটি এই ৫ তাৰিখে জানুৱাৰী ৫ তাৰিখে তাহাঁতৰ মাটি তাৰমানে আহি জোৰ জবৰদস্তি খুঁড়ে কাটছে। তাৰ মাটিখিনি আপোনাৰে হয়? আমাৰে হয়। আমাৰ দহলৰ মাটি আমাৰ পিতৃ সম্পত্তি। আমাৰ ৫৯ আছে মাটি ইয়াতে জোৰ জব্বৰ আহি ঘৰ উঠাইছে। আপোনাৰ পুট কাটছে। আমি বাধা দিয়াত জেল হক, আইনুদ্দিন, তাৰপিছত আৰফান আলী, আৰফানৰ মাও, তাৰপিছত সাজুদ্দিন ইহঁতে আহি জোৰ জবৰদস্তি পোষ্টটো কাটছে। পিছত আমি বাধা দিয়াত মানা নাই। ইহঁতক আৰু এক নল এৰি দিব লাগে। এৰি দিলে আমি ঘৰ জেল হক আইনুদ্দিন ইহঁতে জ্বলাইছে। আমি নিজে দেখা পাইছোঁ। এটা ঘৰ জ্বলিছে। আমি নিবার কাৰণে ডাঙৰ ঘৰটা লাগা নাই। আচ্ছা, সেইকাৰণে আমাৰ উচিত বিচাৰ লাগে। আমাৰ মাটিখিনি আমাৰ দেউতাৰ পিতৃক সম্পত্তি আমাক বুজাই পাব লাগে। আজি ৩ বছৰ কেছ কৰিছে। হয়, আমি থানাত আৰক্ষী আহিছে আৰু চাই গৈছে আৰু তদন্তৰ কাৰণে আমি দাবী জনাইছোঁ যে আমাৰ উচিত তদন্ত লাগে, উচিত বিচাৰ লাগে। আমাক কেইজনৰ নামত কেছ কৰিছোঁ আমি ৫জন। ৫জনৰ নামত। কাৰ নাম? ইলিয়াস, আইনুদ্দিন, জেল হক, আৰফান, ইলিয়াস, তাৰপিছত সাজুদ্দিন, তাৰপিছত আৰু চাহাৰা নাম, তাৰ নামতো কেছ কৰিছোঁ। এতিয়া কি বিচাৰে? আমি ন্যায় বিচাৰোঁ। আমাৰ উচিত তদন্ত লাগে। কেনেকৈ ঘৰটো কেনেকৈ জ্বলিল? তাৰমানে আমাৰ মাটি বাৰী লৈ বহুদিন হ'ল সমস্যা। তাৰমানে আমাৰ সীমাৰ বাউণ্ডাৰীৰ ভিতৰত আহি তাৰমানে জোৰ জবৰদস্তি পোষ্ট কাটছে। কোনে পাৰিছে? আইনুদ্দিন আৰু জিয়াল হক, তাৰপাছত ইলিয়াস, সাইজুদ্দিন আৰু আৰফান আলী তাহাঁতে কাটছে ছাৰ। তাৰপিছত আৰু ৰাতিত আৰু জুই লগাই দিছে ঘৰত। হয় নেকি? আপুনি চাইছে? এই দাদা চাইছে, আমাৰ দাদা চাইছে। জুইটা আমাৰ দাদা চাইছে। ঘৰ কেইটা জ্বলিছে? এটাই জ্বলিছে। গাঁওখনৰ নাম? গাঁওখনৰ নাম কল্যাণপুৰ। আপোনাৰ নাম? গুলবাহাৰ আলী। এতিয়া থানাত কেছো কৰিছে? হয়, কেছ কৰিছে। আৰক্ষী আহিছিল? তদন্ত কৰি গ'ল? তদন্ত কৰি গ'ল। এতিয়া কি বিচাৰে? আমি ন্যায়টাই বিচাৰোঁ। আমাৰ ন্যায় পিতৃ সম্পত্তি আমি পাব লাগে। আমি ন্যায় বিচাৰতে চাওঁ। আৰু সেইসকলে যিবিলাক জ্বলাইছে সিহঁতে আপোনালোকৰ কি হয়? আমাৰ খুৰাৰ বেটা ভাই। হয় নেকি? হয়, মানে খুৰাৰ ল'ৰা? হয়। সম্পত্তি লৈ? হয়, সম্পত্তি লৈ মাটি লৈ কেঁচাল, সেইকাৰণে তাৰমানে এতিয়া কৰিছে। যোৱা নিশা কৰিছে? হয়। বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।